দেৰগাঁৱৰ এটা ৰজাদিনীয়া পুখুৰীৰ দুৰৱস্থা সংৰক্ষণৰ অভাৱত জহি খহি গৈছে দেৰগাঁও সমজিলা কাৰ্যালয় আৰু ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত থকা ইতিহাস প্ৰসিদ্ধ বৰপুখুৰী। আহোম ৰজা আৰু কছাৰী ৰজাৰ স্মৃতি বিজড়িত এই বৰপুখুৰীৰ লগত জড়িত আছিল ৰজাদিনীয়া ঐতিহ্য। দেৰগাঁও পৌৰসভাৰ অধীনত থকা বৰপুখুৰীটো ভৰি পৰিছে হাবি জংঘলেৰে। দুটাকৈ চৰকাৰী কাৰ্যালয়ৰ গাতে লাগি থকা ইতিহাস প্ৰসিদ্ধ পুখুৰীটোৰ পাৰত বহে মাদক দ্ৰব্যৰ আড্ডা। ঐতিহ্যমণ্ডিত পুখুৰীটোক এক উন্নতমানৰ পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ আহ্বান দেৰগাঁওবাসীৰ। আৰু এই সন্দৰ্ভত আমাৰ সাংবাদিক মৃদুস্মন্ত বৰুৱাৰ এক প্ৰতিবেদন আগবঢ়াইছোঁ। হয়, দেৰগাঁৱৰ এটা ইতিহাস প্ৰসিদ্ধ বৰপুখুৰী আৰু এই যিটো বৰপুখুৰী এতিয়া পৰিত্যক্ত হৈ পৰিছে আৰু বছৰ বছৰ ধৰি এতিয়া হাবি জংঘলে ভৰি পৰিছে আৰু এই বৰপুখুৰীটো এটা ৰজাদিনীয়া পুখুৰী আছিল, কিন্তু দেৰগাঁও নগৰৰ মাজমজিয়াত। আৰু যিটো পুখুৰী আছিলে আপুনি যদি চাই এফালে ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়, আনফালে সমজিলা কাৰ্যালয়, আৰু দুয়োটা কাৰ্যালয়ৰ মাজতে থকা পুখুৰীটো কিন্তু আজিৰ তাৰিখত ৰজা ঘৰৰ সদিচ্ছাৰ অভাৱত কিন্তু এতিয়া জহি খহি যোৱাৰ উপক্ৰম ঘটিছে, হাবি জংঘলে ভৰি পৰিছে। এই পৰিৱেশটো প্ৰতিদিন আমাৰ দৰ্শকসকলক দেখুৱাম। এইটো চাওক, এটা ৰজাদিনীয়া পুখুৰী, এই পুখুৰীটোৰ এক ইতিহাস আছে, ইয়াৰ এইটো অত্যন্ত ঐতিহ্য আছিলে। কিন্তু এই যিটো পুখুৰীটো কিন্তু দেৰগাঁও নগৰৰ মাজমজিয়াত অৱস্থিত। দেৰগাঁও সমজিলা কাৰ্যালয় হ'ল ইয়াতে, দেৰগাঁও ৰাজহ চক্ৰ কাৰ্যালয় আছে, আৰু সকলোৱে যেতিয়া ৰাজহ চক্ৰ কাৰ্যালয়লৈ আহে বা সকলোৱে এই পুখুৰীটো দেখে। আৰু এই পুখুৰীটো এটা সাধাৰণ পুখুৰী নাছিল, এই পুখুৰীটো আছিল ৰজাদিনীয়া এটা পুখুৰী। ইয়াৰ ঐতিহ্য আছিল, ইয়াৰ ইতিহাস আছিল। কিন্তু এই যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল দেৰগাঁও পৌৰসভাই, যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল প্ৰশাসনে, সেই ধৰণৰ ব্যৱস্থা ইয়াত গ্ৰহণ কৰা নহ'ল। সকলোৰে সদিচ্ছাৰ অভাৱত কিন্তু চাওক পুখুৰীটো কেনেদৰে হাবি জংঘলে ভৰি পৰিছে আৰু এক গেলাময় পৰিৱেশ কেওফালে যদি চাই আপুনি হাবি জংঘল, তাৰ মাজতে ইয়াতে এতিয়া মদৰ আড্ডা চলে। আপুনি যদি চাই ইয়াতে মদৰ বটল পাব, ইয়াতে বিভিন্ন ধৰণৰ ইয়াত সুৰাৰ আড্ডা চলে। আৰু এই যিটো পুখুৰীটো দেৰগাঁও নগৰৰ মাজমজিয়াত অৱস্থিত পুখুৰীটো কিয় এই ধৰণৰ কদৰ্য ৰূপ, সেই কথাটো অত্যন্ত লক্ষণীয় বিষয় আৰু তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মোৰ সৈতে দেৰগাঁও স্থানীয় লোকসকল আছে, আমি কথা ক'ম। যিহেতু এটা ঐতিহাসিক আছিল এই পুখুৰীটো, যি ধৰণে আজিৰ তাৰিখত থাকিব লাগিছিল, উজলি থাকিব লাগিছিল, সেই ধৰণে কিন্তু নাই। ৰজা ঘৰৰ সদিচ্ছাৰ অভাৱত কিন্তু এইটো এতিয়া দেখিছো হাবি জংঘলে ভৰি পৰিছে, এটা পৰিত্যক্ত হৈ আছে। কি ক'ব? হয়, মই প্ৰথমতে আপোনাক লগতে প্ৰতিদিন টাইমৰ চেনেলটোক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এটা গুৰুত্বপূৰ্ণ বিষয় লৈ পেলাই আপোনালোকে দেৰগাঁও সমজিল্লালৈ আজি আহিছে। দেৰগাঁও সমজিল্লা হোৱা হয়তো বেছি দিন হোৱা নাই, আৰু সমজিল্লা হোৱাৰ পিছত প্ৰতিটো বিভাগৰে দায়িত্ব বাঢ়ে, আৰু সেই অনুপাতে আজি দেৰগাঁও পৌৰসভাৰো এটা দায়িত্ব বাঢ়িলে। তেওঁলোকে আজি যি আপোনালোক ইয়াত ৰখি আছে দেৰগাঁও বৰপুখুৰী পাৰ, এই বৰপুখুৰী পাৰটোৰ যি ঐতিহ্য, ইয়াৰ যি সৌন্দৰ্যতা, এই সৌন্দৰ্যতাটো বৰ্তমান এটা নিকৃষ্ট পৰিৱেশলৈ আপোনাৰ গতি কৰিছে। ইয়াত আপুনি দেখিছে যিখিনি হাবি জংঘলে, ইয়াত মানুহে ৰাতি ইয়াত বহিবলৈ ভয় কৰে। আগৰ দিনত কি হৈছিলে, আগতে আমি যেতিয়া সৰু আছিলো তেতিয়া আমি ইয়াত আহি পেলাই ইয়াৰ যিটো নেচাৰেল হাৱা, সেই হাৱাটো আমি ইয়াত লৈছিলো, মানুহ ইয়াত ভৰি পৰিছিলে। কিন্তু বৰ্তমান ইয়াত সাপ, বেং, পা এইবিলাকৰ মানে ভয় এটা হৈ পৰিছে। আৰু আমি মানে এইটোৱে বিচাৰো যে পৌৰসভাই যি ধৰণে দেৰগাঁও নগৰখনক সুন্দৰকে সজাই তোলাৰ যিটো দায়িত্ব, সেই দায়িত্বটো তেওঁলোকে পালন কৰক। দেৰগাঁও নগৰখনো বৰ বেছি ডাঙৰ নহয়, আৰু দেৰগাঁও নগৰখনত তেওঁলোকে কৰিবলগীয়া যিখিনি কাম সেইখিনিয়ে তেওঁলোকে কৰা নাই। আজি দেৰগাঁও যি বৰপুখুৰী পাৰ, এই বৰপুখুৰী পাৰটো তেওঁলোকে সুন্দৰকৈ সজাই তুলিব পাৰিছিল। ইয়াত লাইটিঙৰ ব্যৱস্থা কৰিব পাৰিলেহেঁতেন, ইয়াত এটা এখন মাজতে আমি বেম্বো দি পেলাই আপোনালোকে এখন ভাল ৰেষ্টুৰেণ্ট কৰিব পাৰিলেহেঁতেন। আৰু আজি আপুনি এইখিনি কথাতে লগত মই এটা কথা লগাই পেলাই ক'বলগীয়া লাগিব যে দেৰগাঁও টাউনত যিসকল পদপথৰ ব্যৱসায়, তেওঁলোকক উঠাই নি পেলাই দেৰগাঁও নয়ন স্মৃতি পথাৰত বহাই থৈছে। সেয়াটোত স্থায়ী নহয়। আজি যদি তাত কোনোবা ডাঙৰ মন্ত্ৰী MLA আহে বা তেওঁলোকক পুনৰ তাৰ পৰা উঠাই দিয়া হ'ব। গতিকে এই বৰপুখুৰী পাৰটো সুন্দৰকৈ সজাই সেইসকল ব্যৱসায়ীসকলক তেওঁলোকে ইয়াৰ পাৰে পাৰে যদি বহাই দিব পাৰে, এখন সুন্দৰ এখন পৰিকল্পনা। হয়, নিশ্চয় যে দেৰগাঁও পৌৰসভাৰ যিটো মৃদুস্মন্ত বৰুৱা, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত সবিশেষ তথ্যখিনি জনোৱাৰ বাবে।